জিন্দাবাদ বিজেপি জিন্দাবাদ রেখারানী রাজবড়ো জিন্দাবাদ রেখারানী রাজবড়ো জিন্দাবাদ জেপি নাড্ডা জিন্দাবাদ জেপি নাড্ডা জিন্দাবাদ নরেন্দ্র মোদি জিন্দাবাদ নরেন্দ্র মোদি জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ দিলীপ শইকিয়া জিন্দাবাদ দিলীপ শইকিয়া জিন্দাবাদ বাগানপাড়া পরিহাট জিন্দাবাদ বাগানপাড়া পরিহাট জিন্দাবাদ এইবার বিটিসিট কার সরকার তৃণমূল সরকার এইবার বিটিসিট কার সরকার তৃণমূল সরকার বাগানপাৰা সমষ্টিত পৰিৱেশ আৰু পৰিস্থিতি সুন্দৰ আৰু বিজেপিৰ সপক্ষে আছে আৰু সকলো ৰাইজে একত্ৰিত হৈ বিজেপিক ভোট দিয়াৰ প্ৰায় সংকল্প লৈছে। আমি আশাবাদী যে বিপুল ভোটত বাগানপাৰা সমষ্টিটো আমি জয়লাভ কৰিব পাৰিম। মই দেখা পাইছোঁ যে BPF আৰু UPPLৰ মানুহো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈছে আৰু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখিছে আৰু অলমষ্ট মানে ইয়াত ভাৰতীয় জনতা পাৰ্টিয়ে সকলোকে লগত লৈ জয়ৰ দিশলৈ আগবাঢ়িছে। বাগানপাৰা সমষ্টিত বহুত সমস্যা আছে। প্ৰথম সমস্যা দমদমৰ পৰা পুৰণখেতালৈ যোৱা ৰাস্তাটো, দ্বিতীয় আৰু প্ৰধান সমস্যা আমাৰ জলসিঞ্চনৰ সমস্যা। টংমান সমিতিয়ে প্ৰচেষ্টা কৰি তাত খেতি বাতিৰ কাৰণে বহুত কষ্ট কৰে, গতিকে সেইটো আমি নিৰ্মাণ কৰিব লাগে। খোৱাৰ পানীৰ সমস্যা, এইটোও আমি খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে। কলেজ এখনৰ কথা, ছায়েন্স কলেজ এখন স্থাপন কৰিব লাগে, হস্পিটেল স্থাপন কৰিব লাগে আৰু বহুত মানে মাটি ইয়াত আছে, চৰকাৰী মাটি অকল আছে। তাত আমি এই অঞ্চলৰ ৰাইজৰ কাৰণে এটা ডাঙৰ এটা অনুষ্ঠান উদ্যোগ এটা আমি গঢ়ি তুলিব লাগে। এই গোটেই কথাটো নিৰ্বাচনৰ পিছত স্পষ্ট হ'ব, এতিয়া কৈ দিব পৰা কথা নহয়। নিৰ্বাচনৰ ফলাফল মাননীয় মুখ্যমন্ত্ৰী সঠিকভাৱে কৈছে, আমি সকলোকে সন্মান কৰি যাব লাগিব আৰু সেইকাৰণে মুখ্যমন্ত্ৰীয়ে প্ৰমোদ বড়োৰ বিৰুদ্ধে প্ৰাৰ্থী দিয়া নাই আৰু আপোনাৰ হাগ্ৰামা মণ্ডলৰ বিৰুদ্ধে প্ৰাৰ্থী দিয়া নাই। হৈছে যে তেওঁলোকৰ প্ৰতি আমাৰ আস্থা আছে, বিশ্বাস আছে, মৰম আছে, স্নেহ আছে আৰু তেওঁলোক আমাৰ বন্ধু, কোনো আমাৰ শত্ৰু নহয়। এই কথাই তেওঁ কৈছে। সমষ্টিবাসী ৰাইজক মই বহুত ধন্যবাদ দিম এইকাৰণে যে এই সমষ্টিটো মোৰ বৰ আপোন আৰু তেওঁলোকে মোৰ আপোন। আমি উভয়ে ভাল পাওঁ আৰু বহুত দিনৰ পিছত মই ইয়ালৈ আহি যেতিয়া মই মানুহবিলাকক লগ পাইছোঁ, তেওঁলোকে মৰম দিছে, স্নেহ দিছে আৰু বহুত আনন্দ প্ৰকাশ কৰিছে। সেইকাৰণে মোৰো ভাল লাগিছে। এটা পৰিস্থিতি আছিল, যিটো পৰিস্থিতিত তেওঁলোকে মোৰ ওচৰলৈ আহিব পৰা নাছিল, মোক ভোট দিব পৰা নাছিল। এতিয়া পৰিৱেশ শান্তিৰ পৰিৱেশ আৰু বৰ আনন্দৰে ওলাই আহিছে আৰু মই ভাবোঁ যে এই সমষ্টিটো জিকি যোৱাৰ পিছত তাত বিধানসভা সমষ্টিটো জিকাৰ কাৰণে সহজ হ'ব আৰু অলমষ্ট মানুহে সিদ্ধান্ত লৈছে যে আহি থকা বিধানসভা সমষ্টি ভাৰতীয় জনতা পাৰ্টিক উপহাৰ দিয়ে। ভাৰতীয় জনতা পাৰ্টিয়ে খেলিবৰ কাৰণে নেখেলে, ভাৰতীয় জনতা পাৰ্টিয়ে জিকিবৰ কাৰণে খেলে আৰু ভাৰতীয় জনতা পাৰ্টি এটা ৰাষ্ট্ৰীয় দল, এটা ধেমালি কৰা দল নহয়, যে মুখ চুপতি মৰা দল নহয়। চিৰিয়াছলি ইলেকশ্যন খেলিছে, চিৰিয়াছলি মানুহ ওলাই আহিছে আৰু চিৰিয়াছলি জিকিবলৈ গৈ আছে। কাতিৰাম বড়ো ডাঙৰীয়াই নাজানে যে ভাৰতীয় জনতা পাৰ্টি এটা যে ৰাষ্ট্ৰীয় দল, এটা যে শৃংখলাবদ্ধ দল আৰু এটা যে একেবাৰে ভাৰত ৰাষ্ট্ৰৰ কাৰণে কাম কৰিব খোজা, অসম ৰাজ্যৰ কাৰণে কাম কৰিব খোজা আৰু BTRৰ কাৰণে কাম কৰিব খোজা এটা দল। আৰু এই দলত কোনো বিভাজন নাথাকে, এই দল সদায় এক হৈ থাকে আৰু ইয়াত কোনো বিভাজন নাই আৰু কোনো ধৰণৰ ইয়াত খেলি মেলি নাই, চব এক। মানে প্ৰত্যাশী অনেক, এইটো প্ৰত্যাশা এক। এইটো ভাৰতীয় জনতা পাৰ্টিৰ ধৰ্ম আৰু আদৰ্শ। য'ত আপোনালোকৰ মাটিৰ অধিকাৰ নাই তাতে ক'ত ট্ৰেক্টৰ মাৰিব? অধিকাৰেই দেখোন আপোনালোকৰ নাই মাটিৰ। য'ত মাটিৰ অধিকাৰ নাই ক'ত ডাঙৰৰে খেতি কৰিব আপোনালোকে? ক'ত কৰিব? এই কথাবিলাক বুজিব। এইবাৰ যদি আপোনালোকে জিকাব নোৱাৰে, আমাক যদি চৰকাৰ কৰিব নিদিয়ে, তেন্তে নিগাজিকে যিসকলে থাকিব, নিগাজিকে সেইসকলে আপোনালোককে খেদিব। এই কথাটো মনত ৰাখিব। আপোনালোকৰ যদি কাম হ'ব লাগে, ইয়াত যদি শান্তি লাগে, ইয়াত যদি মাটি লাগে, ইয়াত যদি চাকৰি লাগে, ইয়াত যদি পৰস্পৰৰ মাজেৰে থাকিব লাগে, তেন্তে বিজেপিক ভোট দিব লাগে। এইবাৰেই আমি লাভ কৰিছোঁ। ক'তো অফিচ জ্বলোৱা নাই, কোনে স্কুটাৰ ভাঙা যাবলগীয়া নাই। তাৰমানে কেনেকুৱা পৰিৱেশ সুন্দৰ।
কোনে দিলে এই পৰিৱেশ? নৰেন্দ্ৰ মোদীয়ে দিলে, হিমন্ত বিশ্ব শৰ্মাই দিলে। আৰু এই পৰিৱেশ স্থায়ী কৰিবৰ কাৰণে মামাই দ্বিতীয়বাৰ চৰকাৰ গঠন কৰিব খুজিছে। ভোট আমি দিব লাগিব মামাক, তেতিয়াহে আপোনালোকে মাটিৰ অধিকাৰ পাব। ভোট আমি দিব লাগিব মামাক, তেতিয়াহে জাতি ৰক্ষা কৰিব। ভোট আমি দিব লাগিব আমাৰ সম মৰ্যাদা, সম অধিকাৰ আৰু সম উন্নয়নৰ। 22 বছৰ, 17 বছৰ হাগ্ৰামা, 5 বছৰ UPPL, টোটেল কিমান? 22 বছৰ। 22 বছৰ আগত যিটো ল'ৰাৰ জন্ম হৈছিল, যিটো ছোৱালীৰ জন্ম হৈছিল, হৈছে তাৰ চাকৰি পাবলগীয়া হৈছে নে নাই? হৈছে। পাইছেনে? নাই পোৱা।